আইন ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতি ত্ৰিবাৰ্ষিক অধিৱেশনখন যোৱা ২৭ মে' তাৰিখে মৰাণ লাচিত নগৰস্থিত অভ্যৰ্থনা বিভাগ ভৱনত অনুষ্ঠিত হৈ যায় আৰু সেই তাতেই প্ৰতিনিধি সভাত মৰাণ আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় আৰু সেই নতুন সমিতিখনক আজি আমাৰ মৰাণ আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত আটাচু কেন্দ্ৰীয় সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ মহকুমা সমিতিয়ে একলগ হৈ নৱনিৰ্বাচিত সমিতিখনক আজি এটিকৈ মোমেণ্ট আৰু এখনিকৈ চোলাম গামোচাৰে আদৰণি তথা সম্বৰ্ধনা জনোৱা হয় আৰু এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে সদৌ আইন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি মানসা দেৱজী গগৈ ডাঙৰীয়া, মৰাণ মহকুমা সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি নৱজিৎ গগৈ ডাঙৰীয়া, লগতে জিলা সমিতিৰ অন্যান্য বিষয়ববীয়াসকল আজি এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে। আইন ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতি যোৱা ২৭ মে' তাৰিখে মৰাণ লাচিত নগৰ অভ্যৰ্থনা বিভাগ ভৱনত ত্ৰিবাৰ্ষিক অধিৱেশন তথা প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় আৰু তাতেই প্ৰতিনিধি সভাত মৰাণ আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় আৰু এই নতুন সমিতিখনক আজি সদৌ আইন ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ত আটাচু কেন্দ্ৰীয় সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ মহকুমা সমিতিৰ তৰফৰ পৰা নতুন সমিতিখনক আমি সমন্বয় তথা নাম বাচিব বিচাৰিছোঁ। সৰ্বপ্ৰথমে সদৌ আইন ছাত্ৰ সন্থা নৱনিৰ্বাচিত মৰাণ আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা কাউঞ্চিলৰ জিতু ফুকন ডাঙৰীক এখনি কোলাম গামোচাৰে সম্মাননা জনাবৰ বাবে মই আঞ্চলিক সমিতিৰ বিষয়ে অনুৰোধ জনাইছোঁ।